ৰাজ্যজুৰি শাসক বিৰোধীৰ ৰাজনৈতিক যাত্ৰা কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ বিপৰীতে বিজেপিৰ আশীৰ্বাদ যাত্ৰা মৰুভূমিতো বিপিএফ ইউপিপিএলৰ যাত্ৰা আৰম্ভ বিধানসভা নিৰ্বাচনক সন্মুখত ৰাখি ৰাজ্যজুৰি শাসক বিৰোধী দলে আৰম্ভ কৰিছে ৰাজনৈতিক যাত্ৰা ভোটাৰক আকৰ্ষণৰ হেতু দলভেদে এই যাত্ৰাৰ নাম সুকীয়া সুকীয়া বিজেপিৰ হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যাত্ৰাৰ সেনাপতিৰ ভূমিকা লোৱাৰ বিপৰীতে কংগ্ৰেছৰ হৈ অৱতীৰ্ণ হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ একেদৰে মৰুভূমিত হাগ্ৰামা মহিলাৰীয়ে বিপিএফৰ সেনাপতিৰ দায়িত্ব লোৱাৰ বিপৰীতে ইউপিপিএলৰ হৈ ৰাইজৰ সন্মুখলৈ আহিছে প্ৰমোদ বড়ো কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰা বৰ্তমান ৰাজ্যৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি বিজেপিৰ শাসনৰ পৰা ৰাজ্যবাসীক মুক্ত কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছে অব্যাহত ৰাখিছে সময় পৰিৱৰ্তন যাত্ৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সাংসদ প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন সহ একাংশ নেতা নেত্ৰী তথা হাজাৰ হাজাৰ সমৰ্থকক লৈ আৰম্ভ কৰে এই যাত্ৰা উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ সকলো দিশ সামৰি কংগ্ৰেছে অব্যাহত ৰখা এই যাত্ৰাৰ জৰিয়তে ৰাজ্যবাসীক নতুন বৰ অসম গঢ়াৰ স্বাৰ্থত কংগ্ৰেছৰ পক্ষ লোৱাৰ আহ্বান গৌৰৱ গগৈৰ যে অসমৰ ভিতৰত অসমীয়া সংস্কৃতি বাহিৰৰ সংস্কৃতি নহয় অসমৰ ভিতৰত অসমীয়া সংস্কৃতি সবল হৈ থাকক সেয়া আমাৰ কামনা আমাৰ যাত্ৰা সফলতা চাই এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক নকল কৰিবলৈ আৰম্ভ কৰিছে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা কংগ্ৰেছৰ সমান্তৰালকৈ শাসকীয় বিজেপিয়ে চলাইছে জন আশীৰ্বাদ যাত্ৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সন্মুখত লৈ প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই যাত্ৰাৰ জৰিয়তে পুনৰবাৰ ৰাজ্যত বিজেপি চৰকাৰৰ বাবে জনসাধাৰণৰ পৰা আশীৰ্বাদ বিচাৰে দেওবাৰে শাসকীয় দলটোৱে পুৱা জাগিৰোডত আৰম্ভ কৰা এই যাত্ৰা নিশা 1 বজাত বৰহমপুৰত অন্ত পৰে সোমবাৰে পুনৰ গহপুৰৰ পৰা আৰম্ভ হয় বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা বিজেপিৰ এই যাত্ৰাত হাজাৰ হাজাৰ সমৰ্থকে অংশ লৈ পৰিস্থিতি উৎসৱমুখৰ কৰি তোলে ইফালে বিপিএফৰ দিছপুৰ চলো যাত্ৰা মৰুভূমিত পুনৰ শাসনলৈ আহিয়েই শক্তিশালী ৰূপত অৱতীৰ্ণ হয় বিপিএফ প্ৰধান তথা বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰী বৰ্তমান বিধানসভাত 4জন বিধায়ক থকা দলটোৱে আগন্তুক দিনত বিধায়কৰ সংখ্যা বৃদ্ধিৰ সংকল্পৰে আৰম্ভ কৰে দিছপুৰ চলো যাত্ৰা হাগ্ৰামা মহিলাৰীয়ে নিজেই যাত্ৰাৰ সেনাপতি হিচাপে বিটিআৰৰ বিভিন্ন অঞ্চলত অব্যাহত ৰাখিছে এই যাত্ৰা আজি আমাৰ চিৰাং জিলা বিপিএফ হিচাপে দিছপুৰ চলো যাত্ৰা এই যাত্ৰাটো আমি বিপিএফ দল হিচাপে আমি খুব চিৰাং জিলা হিচাপে ভাগ্য ভাল বুলি আমি ক'ব পাৰোঁ চিৰাং জিলা হিচাপে বিপিএফ দলে আগত যেনেকৈ আছিল ইয়াতকৈ আৰু ডাবল গুণ ষ্ট্ৰং হ'বলৈ আজিৰ দিনত সক্ষম হৈছে আৰু চিৰাং জিলা হিচাপে আমাৰ বিপিএফ দলৰ যিটো দিছপুৰ চলো যাত্ৰা সেইটো খুব পজিটিভ আৰু ছাকচেছ হৈছে বুলি আমি ক'ব পাৰোঁ ইফালে ইউপিপিএলৰ সমন্বয় পদযাত্ৰা মৰুভূমিত ক্ষমতা হেৰুৱাই দিশহাৰা হোৱা ইউপিপিএলে সমাগত বিধানসভা নিৰ্বাচনত হেৰুওৱা মৰ্যাদা পুনৰ উদ্ধাৰৰ পণ লৈ আৰম্ভ কৰিছে সমন্বয় পদযাত্ৰা দেওবাৰে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে মন্ত্ৰী ইউ জি ব্ৰহ্ম আৰু হাজাৰোধিক সমৰ্থকক লগত লৈ দতমা হাৰিমুখ চৌথাৰৰ পৰা থুলুংগাপুৰী হৈ উত্তৰ দতমলৈ এক বিশাল পদযাত্ৰা উলিয়ায় মুঠতে আসন্ন বিধানসভা নিৰ্বাচনক লৈ এনেদৰেই ৰাজনৈতিক দলবোৰ ব্যস্ত হৈ উঠিছে বিভিন্ন যাত্ৰা তথা প্ৰচাৰ অভিযানত ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24